হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে 500 টকা দিয়াত ৰূপেশ গোৱালাই বাধা কৰিব। Who are you, ৰূপেশ গোৱালা? গতিকে হতাই দিছো বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা, আপুনি নিজৰ মন মুতালি এই ইয়াত নচলিব। আপুনি কি হাজিৰাটো কি বঢ়াব নোৱাৰে? আমি অলপ দিনৰ কেইদিনমান আগতে আমি নিউজ এটা পাইছিলো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে 500 টকা বাগানৰ হাজিৰা SMS ৰূপেশ গোৱালায়ে বাধা প্ৰদান কৰিছে, SMS বাধা প্ৰদান কৰিছে। কিন্তু আমি এইটো বিজেপি চৰকাৰকে আমি গৰিহণা জনাইছো যে এইটো তেখেতলোকৰ এইটো পলিটিক্স, ইয়াত SMS বা কোনো দল সংগঠনৰ কোনো কথা নহয়। এইটো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনীতিক চলাই আমাৰ চাহ জনগোষ্ঠী ৰাজ্যক বিপদমুখী পেলাইছে আৰু ভোট বেংকে হিচাপে তেখেতক আমাৰ চাহ জনগোষ্ঠী লোকক ব্যৱহাৰ কৰিছে। যিহেতু সাধাৰণ কথা, বেলেগ ষ্টেটত বাগিচাৰ হাজিৰা বহুত বেছি আছে, কিন্তু আমাৰ ইয়াত 250 টকা আছে। কিমান 200? আজি 200 বছৰ পাৰ হৈ গ'ল। ঝুমৰ বিনন্দী কৰি হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে এটা চাহ জনগোষ্ঠীৰ মাজত এটা প্ৰীতিৰে ভাৱ আনিলে, কিন্তু তেখেতে এইটো কেলে বুজি পোৱা নাই যে 200 বছৰ চাহ জনগোষ্ঠীয়ে পাৰ কৰিলে তাৰ বিনিময়ত তেখেতলোকৰ হাজিৰা অন্তত নহলেও 350 টকা হ'ব লাগিছিলে। কিন্তু আপুনি যে এই পাৰ্লিমেণ্টত আপুনি ক'লে যে SMS বাধা প্ৰদান কৰিছে, আপুনি কি SMS-ক ক'ব নোৱাৰে? আপুনি কি হাজিৰাটো কি বঢ়াব নোৱাৰে? এইটো আপোনালোকৰ পলিটিক্স হয়। এই পলিটিক্সত আজি আমি ব্ৰিটিছৰ শাসনত থকা চাহ জনগোষ্ঠী নহয়, আজি আমি শিক্ষিত হৈ আহিলো আৰু আমি কাৰো বিজেপি AJP কোনো কংগ্ৰেছৰ কথা আমি নামানো। আমি এটাই কথা মানো যে আমাৰ চাহ জনগোষ্ঠী ৰাইজক যি মজুৰি আছে সেই মজুৰি প্ৰদান কৰিব লাগে আৰু মাটি পট্টা দিব লাগিব, নহলে নেক্সট ইলেকশ্যনত আপোনালোকে কি পলিটিক্স কৰিছে তাতকৈ ডাঙৰ পলিটিক্স কৰিবৰ কাৰণে আমি বাধ্য হ'ম চাহ জনগোষ্ঠী ৰাষ্ট্ৰে। আৰু এইটো বাৰম্বাৰ কৈ দিছো, সকীয়াই দিছো যে চাহ জনগোষ্ঠী ৰাষ্ট্ৰ এই ব্ৰিটিছ শাসনৰ চাহ জনগোষ্ঠী ৰাজ্য নহয়। আজি শিক্ষিত হৈ আহিলে এই চাহ জনগোষ্ঠীয়ে যি কৰিব পাৰে এইটো আপোনালোকে ভাবিবও নোৱাৰিব। গতিকে হতাই দিছো বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা, আপুনি নিজৰ মন মুতালি এই ইয়াত নচলিব। গতিকে ভালদৰে যদি আপুনি চাহ জনগোষ্ঠীক মৰম কৰে তেতিয়া মাটি পাট্টা দিয়ক, জনজাতিকৰণ দিয়ক, আৰু মূল আমাৰ আছে মজুৰি বঢ়াক। ইতিমধ্যে সমগ্ৰ অসমত ফাকুৱাৰ দিন চলি আছে আৰু চাহ জনগোষ্ঠী যিহেতু মানে ফাকুৱা 2 দিন পালন কৰে আৰু অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক আমি ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে এটা কথা, আমি আজি ফাকুৱাটো আমি মানে ভালকে ৰঙৰ উৎসৱ আমি পালন কৰিব পৰা নাই। আমাৰ এটা মনত শাৰীৰিকভাৱে তেখেতসকলে এটা ধাৰণা মানে অশান্তি পেলাই দিছে যে চাহ শ্ৰমিকৰ এটা সংগঠন আছে, যি সংগঠন অসম চাহ মজদুৰ সংঘত যিটো মানে শ্ৰমিকৰ ঘাম পৰিশ্ৰমৰ বিপৰীতে আমি 10 টকা এটা বৰঙণি প্ৰদান কৰোঁ। সেই বৰঙণিৰ হিচাপত অসম চাহ মজদুৰ সংঘৰ ৰাজু চাহু ডাঙৰীয়া আমাৰ পানীতোলাৰ এটা ছেক্ৰেটাৰী, তেখেতে এটা কথা অৱগত কৰিছে আমাক যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইমান মিছলীয়া কথা কৈছে বুলি অৱগত কৰিছে। কিন্তু আমি এটাই কথা অনুভৱ কৰিব পাৰিছো, যদি অসম চাহ মজদুৰ সংঘ যদি মিছা কথা কৈছে তেনেহলে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালা আজি শ্ৰম মন্ত্ৰী হৈ আছে। কিন্তু ইয়াৰ বিপৰীতে আমি বিধানসভাত যি অখিল গগৈৰ প্ৰশ্ন সোধাত যে 500 টকা এটা বৰঙণি 500 টকা হাজিৰা বৃদ্ধি কৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে আমি 500 টকা এটা দিব পাৰিম, কিন্তু আপোনালোকৰ শ্ৰমিক সংগঠনে আমাক বাধা প্ৰদান কৰিছে। এইটো আমি গৰিহণা যোগাইছো। যদি অসম চাহ মজদুৰ সংঘই যদি 500 টকা এটা দিব বিচাৰে
চৰকাৰে দিব বিচাৰিছে, চৰকাৰে দিব বিচাৰিছে, তেনেহলে আমি অসম চাহ মজদুৰ সংঘক এটাই কথা মানে সকীয়াই দিব বিচাৰিছো, যদি সঁচাকে আপোনালোকে বাধা প্ৰদান কৰিছে তেনেহলে সমগ্ৰ অসমত 850টা ৰেজিষ্টাৰ অসম চাহ মজদুৰ সংঘৰ এটা বাগিচা আছে, সেই 850টা ৰেজিষ্টাৰ বাগিচাৰ মানুহক ঘাই পথত ওলাই আহক, অসম চাহ মজদুৰ সংঘই তাৰ পাছত কোন সঁচা কোন মিছা ওলাই যাব। আৰু বিশেষকে যদি তেখেত বিজেপিয়ে ৰাজনীতি কৰিব বিচাৰিছে চাহ জনগোষ্ঠীৰ ওপৰত, তেনেহলে আমি ইয়াত অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাধা প্ৰদান কৰিম আৰু অনাগত দিনত অসম চাহ মজদুৰ সংঘ আৰু বিজেপিক বাগিচাত প্ৰৱেশ একেবাৰে নিষেধ কৰিম আৰু লাইনতো আমি নিষেধ কৰিম। আৰু বাগিচাত যি বৰঙণি ল'ব বিচাৰিছে ৰূপেশ গোৱালাই কোনো ধৰণৰ বাগিচাত এই 10 টকা বৰঙণি লৈ যে গাদীত বহিছে, এই যে তেজত ঘামত যে আমাৰ খাটি খোৱা চাহ শ্ৰমিকৰ তেজ খাইছে, এইটো কথা স্পষ্ট কৰি দিবলৈ আমি ৰূপেশ গোৱালাক অনুৰোধ জনাইছো যে আপুনি সময় থকা অৱস্থাতে আপুনি স্পষ্ট কৰক যে বিজেপি চৰকাৰে মানা কৰিছে না অসম চাহ মজদুৰ সংঘই মানা কৰিছে যে 500 টকা মানে বৃদ্ধি কৰাত। আমাৰ 500 টকা নালাগে, আমাক 351 টকা আমাৰ একদম আগন্তুক দিনৰ পৰা দশক ধৰি আমাৰ দাবী আছে যে 351 টকা আমাৰ মজুৰি দিব লাগে। ৰূপেশ গোৱালাক অনুৰোধ জনাই বিশেষকৈ চাহ জনগোষ্ঠী হিচাপত তেখেতে শ্ৰম মন্ত্ৰী, আমি হিমন্ত বিশ্ব শৰ্মাক আমি কোনো ধৰণৰ আমি বাধা প্ৰদান কৰা নাই, আমি হিমন্ত বিশ্ব একো নকওঁ, কিন্তু আমাক এটাই কথা, আমাৰ জনগোষ্ঠীৰ পৰা যোৱা ৰূপেশ গোৱালা শ্ৰম মন্ত্ৰী আছে, তেখেতক এটা কথা আমি অৱগত কৰিব বিচাৰিছো যে আপুনি বিশেষকে এটা জনগোষ্ঠীৰ ভোট লোৱা, আপুনি কাইলৈ বিজেপিৰ পৰা ওলাই কংগ্ৰেছতো আহিব, আপোনাক আমি জিকাম। আজি ডুমডুমা বাসিন্দাসকলেও আমি ইমান লাজ খাই আছো না আপোনালোকৰ কাৰণে যে আপোনালোকৰ এটা জনগোষ্ঠীৰ কাম কৰক। আপুনি 351 টকা আমি মজুৰি বৃদ্ধি কৰিবৰ কাৰণে কৈ আছো, আপোনালোকে কৰি দিয়ক। আমি কোনো দল সংগঠন আমি একো নাজানো, 351 টকাই কৰক, 500 নালাগে আমাক। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে 500 টকা দিয়াত ৰূপেশ গোৱালাই বাধা কৰিব। Who are you ৰূপেশ গোৱালা? ৰূপেশ গোৱালা এজন অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক, শ্ৰম মন্ত্ৰী আমি নাজানো, শ্ৰম মন্ত্ৰী কোন হয় আমি নাজানো। আৰু ৰাজু চাহুৰ এটা কথা কৈছো, কাইলৈ তেখেতে কৈছে যে হিমন্ত বিশ্ব শৰ্মা মিছা কৈছে, পানী তোলাৰ এজন তেখেত ছেক্ৰেটাৰী যদি ইয়াত যদি ওলাই যায় যে অসম চাহ মজদুৰ সংঘই যদি ইয়াত বাধা প্ৰদান কৰিছে, ৰাজু চাহুকে বাদ দিয়ক, অসম চাহ মজদুৰ প্ৰাথমিক এৰিয়াৰ পৰা আমি সকলোকে আমি বাধা প্ৰদান কৰিম, 10 টকা দিম, এই বৰঙণি কালিৰ পৰা আমি নিষেধ কৰি দিম। সেইকাৰণে আমি বাৰম্বাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা এটাই কথা কৈছো যে শ্ৰমিকৰ লৈ এই তেজ ঘামে মানে ইমান কষ্ট কৰা শ্ৰমিকৰ তেজ খাই দালালবিলাক কোনোদিন শান্তি নাথাকিব। অনাগত সময় আছে, 2024 বিধানসভা আছে, ইমানতে আমি